নিজৰ নিজৰ ক্যালকুলেশন আছে মোৰ চিন্তাধাৰাৰ লগত তেখেতৰ চিন্তাধাৰাটো হয়তো মিলা নাই আলোচনা যোনফালে গৈ পেলাই আমি কমফৰ্ট পাম আমি সেই দলৰ লগতে যোগদান UPPL नागारनानै थांनाय एमसिएलए राकेश ब्रह्मआ बबे हान्जायाव बा बबे राजखान्थि दोलोआव जयेन जागोन बिनि सायाव मा फोरमायखो आं भिडिअखौ गोलावथार बाथ्रा बुंनो सानाखै बिथांनि खुगानिफ्रायनो नोंथांमोना दिनै खोनासंनानै लालांदों बिथाङा गावनि खुगानिफ्राय फोरमायथिनानै होदों बबे दोलोआव हाबगोन बेखौ बिथाङा गाव चइस खालामनाय बायदि बिथांनि भिडिअखौ नायलांदो राजनीतिটো এতিয়া আমিও শিকিছো এতিয়া সকলোৰ লগতে কথা পাতিম সকলোৰ লগতে আগন্তুক দিনত মিলি পেলাই ৰাজনীতি কৰাটো চেষ্টা কৰিম প্ৰমোদ বড়ো ব্যৰ্থ হৈছে নেকি মই নকওঁ তেখেতৰ এটা সফল এজন ব্যক্তি নিজৰ নিজৰ ক্যালকুলেশন আছে মোৰ চিন্তাধাৰাৰ লগত তেখেতৰ চিন্তাধাৰাটো হয়তো মিলা নাই তেনেকুৱা হ'ব পাৰে কিন্তু তেখেতে ইউপিপিএল ডাঙৰ এটা পদবীত আছে সভাপতি আশা কৰিছো তেখেতে ইউপিপিএলটো ভালদৰে নেতৃত্ব দি লৈ যাওক আৰু মই যোনটো দলত যোগদান কৰিম ময়ো তাতে 100% মানে বল দি পেলাই আগন্তুক দিনত মছলপুৰ আৰু বৃহত্তৰ বিটিআৰটো সেৱা কৰাৰ কাৰণে মই বিটিআৰৰ দুটা দলৰ যেহেতু ইউপিপিএল আৰু বিটিআৰ আছে এই দুটা দলৰ কোনজন নেতাক আপোনাৰ বেছি পছন্দ লাগে দুজনো ভাল দুজনো হিৰো আৰু তৃতীয় হ'ব লাগিব এটা কোনোবা এটা আৰু তেতিয়াহে যুদ্ধটো ভাল হ'ব তেতিয়ালৈকে গৰু কৰিব বুলি কেতিয়ালৈ মানে কেতিয়ালৈ শব্দটো কেতিয়া হৈ যাব পাৰে পটকে যি ধৰণৰে আমি ৰেজিগনেশ্যন দিছিলো আৰু যিকোনো টাইমতে ৰাতিৰ ভিতৰত অহাকালিৰ ভিতৰত হয়তো কেতিয়াবা অলপ দেৰি হ'ব পাৰে কিন্তু বহুত জলদি হ'ব আৰু মছলপুৰ সমষ্টিটো বিজেপি ষ্ট্ৰং হ'ব এতিয়া আশা কৰিব পাৰে আপুনি আশা কৰিব পাৰে ময়ো আশাবাদী ব্লক ইউপিপিএলৰ যেহেতু আপোনালোকে সকলোৱে গম পায় মই অলৰেডি ইউপিপিএল দলৰ যুৱ শাখাৰ সভাপতি আৰু প্ৰাইমাৰী আমবাৰী ইউপিপিএলৰ পৰাও ৰিজিগনেশ্যন দিছোঁ আমাৰ মছলপুৰ ব্লক ইউপিপিএলৰ নেতৃবৃন্দ সকলো শ্ৰেণীৰ বুথ কমিটিৰ পৰা লৈ পেলাই ব্লক বডিলৈকে প্ৰাইমাৰী যুৱ শাখা আৰু মহিলা শাখা সকলো শ্ৰেণীৰ পদবী আজি সকলো একসাথে মাছ ৰেজিগনেশ্যন বুলি কৈ তেখেতসকলে আজি ইউপিপিএলৰ পৰা পদত্যাগ কৰিছে কিহৰ কাৰণে পদত্যাগ কৰিলে মই আগৰ সময়তো কৈ আহিছিলোঁ যে মছলপুৰ সমষ্টিক মই খুব ভাল পাওঁ আৰু ইয়াত দলৰ লগত খুব কম আৰু ব্ৰাদাৰহুড আৰু চিষ্টাৰৰ বা মা দেউতাৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং আৰু মোক খুব মৰম কৰে ময়ো বহুত মৰম কৰোঁ গতিকে এই সময়ত ৰাজনৈতিকভাৱে মোৰ লগত যি পৰিৱেশ আমি পাইছোঁ বা তেখেতসকলে অনুভৱ কৰিছে সেই কথাটো সহ্য কৰিব পৰা নাই আৰু একেলগে আগন্তুক দিনত মোৰ লগতে থাকি পেলাই আকৌ আমাৰ মছলপুৰ সমষ্টিৰ ৰাইজক সেৱা কৰাৰ আগ্ৰহ লৈ পেলাই তেখেতসকলে আজি এই পদক্ষেপটো লৈছে কিমানজনে কৰিছে ইয়াত আমাৰ ফুল বডি ইউপিপিএলত 365 আমাৰ হয় বুথ বডিৰ পৰা লৈ পেলাই আৰু মেম্বাৰ প্ৰাইমাৰী বডি ব্লক বডি সকলো উইংছত লৈ পেলাই ইয়াত আজি 320 মান আছে কোনোবাই হয়তো এজন দুজন গাঁও বেয়া বুলি কৈছে জ্বৰ হৈছে সঁচাকৈ গৰম বহুত পৰিছে তেনেকুৱা কৰি কিন্তু মই যিমানটো জানো পূৰ্ণাংগ ৰূপে এজনো ছিংগল মানুহ মানে পদবী থকা মানুহে বাদ থকা নাই সকলো ইয়াত ইউপিপিএল আজি শেষ শব্দটো ইয়াত ব্যৱহাৰ কৰিব পাৰে নাই আপুনি সেইটো হয় বহুত আলোচনা হৈছে কাৰণ দলৰ যোনটো স্থিতি এই সময়ত বহুত মানে দুৰ্বল আৰু ইয়াক ষ্ট্ৰং কৰাৰ যোনটো পলিচি এই পলিচিবিলাকক বহুত টাইম মই বহুত কথা ক'বলৈ চেষ্টা কৰি আছিলোঁ কিন্তু সেই প্লেটফৰ্মটো পায়ো মই ইয়াক ৰাইজৰ ওচৰত নিব পৰা নাছিল গতিকে ময়ো ৰিজিগনেশ্যন দিছোঁ আৰু সেই কথাটো অন্য এমচিএলএ সকলো অনুভৱ কৰিছে আৰু তেখেতসকলেও কৈছে যে আপুনি আগৰ বাঢ়ি থাকক আমিও আপোনাৰ লগত আছোঁ সেই কথাটো চলিছে আপুনি প্ৰমোদ বড়োৱে যথেষ্টখিনি বিশ্বাস কৰিছিল আৰু দুবাৰকৈ আপোনাক হয় প্ৰমোদ বড়োৱে মোক বিশ্বাস কৰিছে আৰু তেখেতৰ বিশ্বাসত আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ ইয়াত আমি খুব ডাঙৰ কিবা এটা আছে বুলি নাভাবোঁ কাৰণ বিশ্বাসটো আমি 35 লাখ মানুহকে জনগণক লৈ পেলাই আমি ৰাজনীতি কৰিছোঁ তৎসত্ত্বেও ইউপিপিএলৰ যোৱা 2025 চনৰ যোনটো ৰিজাল্টৰ ফল যি খুচুৰণীয়া ৰূপৰ যোনটো হাৰিছোঁ আৰু 26-26 যোনটো বিধানসভাৰ যোনটো হাৰিছোঁ সেই হাৰাৰ যোনটো ট্ৰেক বা হাৰাৰ যোনটো পৰিৱেশ সেইটো একদম মানে ইউপিপিএলক বিটিআৰৰ ৰাইজে আদৰি লোৱা নাই এই কথাটো সম্পূৰ্ণৰূপে মানে প্ৰকাশত আহিছে গতিকে আগন্তুক দিনত মই অলপ আগতে কোৱাটোৱে যে নতুন এটা চিন্তাৰে
আগবাঢ়াৰ এটা দৰকাৰ আছিলে, কিন্তু সেইটো কাম অলৰেডি 2025 নহ'ল, 26 বিধানসভাৰ আগতো নহ'ল। গতিকে এতিয়া কেতিয়া হ'ব সেইটো কথা মই ক'ব নোৱাৰোঁ। মই এতিয়ালৈ এইটো খুব কথা পতা নাই। সকলো দলৰ মানুহবিলাকে আশা কৰিছে যে আমাৰ লগতে যোগদান কৰক আৰু আগন্তুক দিনটো মানে ৰুলিং গভৰ্ণমেণ্টবিলাকৰ লগত থাকি পেলাই আমাৰ এইখিনি অঞ্চলৰ উন্নতিৰ কামটো আপুনি দায়িত্ব ল'ব লাগে বুলি কৈছে। সেইটো কথাটো ক'লোৱে দেখোন মই। সকলো বিচাৰিছে, কিন্তু বিচাৰাত বহুত কথা আছে। আমাৰ কিছুমান আছে যে আমাৰ মুছলপুৰ সমষ্টিৰ বিশেষ কৰি আমাৰ আই মাতৃসকলৰ যি অৰুণোদয় আছিলে, আপোনালোকে গমেই পাইছে অৰুণোদয় বহুত লেপছ হৈ গ'ল। সেই অৰুণোদয়ৰ কথা আছে, IBS কথা আছিলে আমাৰ বিশেষ কৰি। আমি 396 মানুহৰ IBS আমি অলৰেডি TS কাটিছিলোঁ। সেই IBS সমূহ আমি অলপ আলোচনা কৰিব লাগিব। আৰু MGNREGAৰ দ্বাৰা চেণ্ড্ৰে বিলিঙৰ কাম আমি বহুত কৰিছিলোঁ। আমাৰ লিডাৰসকলে এতিয়া সেই পৰ্যায়ত ফাঁচি আছে। গতিকে সেই আলোচনা যোনফালে গৈ পেলাই আমি কমফৰ্ট পাওঁ, আমি সেই দলৰ লগতে যোগদান কৰিম।